হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আজি সংবাদ মাধ্যমৰ আগত কৈছে যে মই পদত্যাগ কৰিলে ৰাজ্যৰ 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু গৌৰৱ গগৈ হলে সম্পূৰ্ণৰূপে প্ৰতিবাদ কমি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়ে আজি এই বুলি মন্তব্য কৰিছে। এতিয়া তেখেতে যে কৈছে তেখেতে যদি মুখ্যমন্ত্ৰী আসনখনৰ পৰা পদত্যাগ কৰে 50% আন্দোলন কমি যাব। এতিয়া সুধিব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই যে 50% আন্দোলন যে নাইকিয়া হৈ যাব আপুনি মুখ্যমন্ত্ৰী পদবীটো এৰিলে, এই 50% লোকে যে আন্দোলন কৰিছিলে, আপুনি যে মূৰ ফালিছিলে, জেলত থৈছিলে, আপুনি উচতনি দিছিলে নেকি? আপুনি যে কৈছিলে যে তৃতীয় পক্ষ জড়িত হৈ আছে, এটা তৃতীয় শক্তি জড়িত হৈ আছে যোনে এইবিলাক কাম কৰোৱাই আছে। এতিয়া সেই তৃতীয় যিটো মানে অপশক্তি বা তৃতীয় সেই ব্যক্তিজন আপুনি নহয়তো, কাৰণ আপুনি নিজে নিজৰ মুখেৰে কৈছে যে মই যদি মুখ্যমন্ত্ৰী আসনখনৰ পৰা যদি পদত্যাগ কৰোঁ 50% আন্দোলন কমি যাব। তাৰ মানে আপুনিয়ে সেই তৃতীয় শক্তিটো নহয় জানো? আপুনিয়ে সেই তৃতীয় ব্যক্তিজন যোনে উচতনি দিছিলে, আপুনিতো কৈছিলে একাংশ লোকক উচতনি দিয়া হৈছে, তেনেহ'লে সেই ব্যক্তিজন আপুনি নেকি? আৰু লগতে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হয় তেনেহ'লে 50% আৰু আন্দোলনকাৰী কমি যাব। এতিয়া এই কথাষাৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে 100% ৰাইজে মানে আপোনাক বেয়া পায়, আপোনাক মানে জাতীয় শত্ৰু হিচাপে ভাবে, আপোনাক এডাল ফেটিসাপ বুলি ভাবে। আপুনি সেইটো আপোনাৰ মুখত স্পষ্টভাৱে আপুনি প্ৰমাণ কৰিলে। এতিয়া আৰু এটা যিটো কথা ক'লে যে 50% আৰু একেবাৰে কমি যাব যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনখন গ্ৰহণ কৰিব, তাৰমানে এইটো বুজাইছে নেকি যে বাকী আৰু যি 50% আছিলে সেয়া মানে কংগ্ৰেছে ৰাজনীতি কৰি আছিলে বুলি আপুনি সেইটো প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি? যদি সেইটো প্ৰতিপন্ন কৰিব বিচাৰিছে, জুবিন গাৰ্গ দেৱৰ যিদিনা মৃত্যু হৈছিলে সেই দিনাৰ পৰা আজিলৈকে ৰাজনীতি আপুনি আৰু আপোনাৰ দলটোৱে কৰি আছে। এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি মিঠাতেলৰ পৰা আৰম্ভ কৰি আপুনি এনেকুৱা পৰ্যায়ত নামিলে ৰাজনীতি কৰিলে জুবিন গাৰ্গ দেৱক লৈ যে আপুনি গেলামালৰ দোকানী হৈ গ'লগে। আপোনাৰ সেই লিষ্টখন মই কেইবাবাৰো কৈছোঁ, আপুনি কিমানটা জাগাত আপুনি ৰাজনীতি কৰিছিলে জুবিন গাৰ্গ দেৱক লৈ। আপোনালোকৰ অলপো বেয়া নালাগে? আৰু তাতোতকৈ পীযুষ হাজৰিকা ডাঙৰীয়াই কালি ফেচবুক পোষ্টত এখন কামৰ খতিয়ানখন দিয়ে দিলে যে জুবিন গাৰ্গ দেৱৰ কাৰণে এইখন চৰকাৰে কি কৰিছে। কামৰ খতিয়ান ৰাইজে বিচৰা নাই, জুবিন গাৰ্গ দেৱক ন্যায় কেতিয়া দিব সেইটোহে বিচাৰিছে। এতিয়া ৰাজনীতি কোনে কৰিলে? ৰাজনীতিটো আপুনিয়ে কৰিছে, আপোনাৰ দলে কৰিছে। আপুনি নিজেই কৈছে যদি মই জুবিন গাৰ্গ দেৱক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে মোক ভোট নিদিব। এইবিলাক কথা কোনে কৈছে? এইবিলাকতো আপুনিয়ে কৈছে। মানে এই যে তৃতীয় শক্তিৰ কথা কৈ আছিলে, মানে আপুনি আজি নিজৰ মুখেৰে কৈলে যে 50% যে আন্দোলন কৰিব, মানে সেই 50% আপোনাৰ উচতনি হৈছিলে। তাৰপিছত আপুনি ক'লে যে মই কৰা কামবোৰক এটাও ভাল বুলি নকয় ৰাইজে। আপুনি যিবিলাক কাম কৰিছে কেৱল ৰাইজক এলেহুৱা আৰু মানে ধাৰুৱা কৰিলে, তাৰ বাহিৰে অন্য একো কৰা নাই। আৰু ঘৃণাৰ বীজ সিঁচি দিলে আপুনি ৰাইজৰ মাজত। হিন্দু মুছলিম কৰি থাকোঁতেই আপুনি গোটেই মানে ৰাজনীতিৰ জীৱনটো গুচি গ'ল। আৰু গৌৰৱ গগৈৰ পিছত আপুনি পৰি আছে, এতিয়াও পৰি আছে আমাৰ সভাপতিৰ পিছত। আৰু তাৰপিছত আপুনি কোনটো ভাল কাম কৰিলে? আপুনিতো গেলামালৰ দোকানী হ'ল, আপুনি ইমান তৰল মন্তব্য দিয়ে আপুনি বিভিন্ন স্তৰলৈ গুচি গ'ল। আজি যদি চাই আপুনি বিষ্ণুৰাম মেধি, শৰৎ সিংহ, গোলাপ বৰবৰুৱা, আজিও তেওঁলোকক ৰাইজে কিয় সোঁৱৰে? কিন্তু আপোনাক ৰাইজে কেতিয়াও নোখৰে আৰু আপুনি ভাল কাম কৰাও নাই। ভাল কাম কৰিছে কোনটো? আপুনিতো এটাও ভাল কাম কৰা নাই। আৰু লগতে আপুনি কি কৈছিলে যে জুবিন গাৰ্গ দেৱৰ 10% অনুৰাগী আপোনাৰ অনুৰাগী হ'ল। যদি 10% অনুৰাগী আপোনাৰ অনুৰাগী হ'ল, তেন্তে আপুনি যে ক'লে আজি মই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰোঁ 50% আন্দোলন মানে একেবাৰে নাইকিয়া হৈ যাব, মানে আপোনাক ভাল পোৱা মানুহ সেই অনুৰাগীখিনিও নাই নেকি? আপুনিতো নিজকে জুবিন গাৰ্গ দেৱৰ লগত তুলনাই কৰিছে। তাৰপিছত আপুনি কি ক'লে যে বিজেপিয়ে ন্যায় দিবই, বিজেপিয়ে ন্যায় দিবই ক'লে। যদি বিজেপিয়ে ন্যায় দিয়ে তেন্তে ন্যায়পালিকাৰ কাম কি? সিদিনা দেখোন পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ক'লে যে আদালতেহে ন্যায় দিব, ন্যায়পালিকাহে ন্যায় দিব। আকৌ আজি আপুনি ক'লে যে বিজেপিয়ে ন্যায় দিবই। কাৰ কথা আমি বিশ্বাস কৰিম? আৰু দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি তেখেতে কৈছে যে আমি আন্দোলন কৰিম, ৰাজপথলৈ নামিম, চৰকাৰক হেঁচা দিম ন্যায়ৰ কাৰণে। কোনখন চৰকাৰক দিব? কংগ্ৰেছটো নাই চৰকাৰত, আপোনালোকহে আছে চৰকাৰত। যদি জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ কাৰণে তেওঁলোকে আন্দোলন কৰে, আপোনালোকে আন্দোলন কৰে, তেন্তে আপোনালোকৰ আন্দোলনৰ শ্লোগান কি হ'ব? মানে বিজেপি বাচাও, হিমন্ত বিশ্ব শৰ্মা হটাও হ'ব নে বিজেপি গো বেক হ'বনে? নে মুখ্যমন্ত্ৰী হাই হাই হ'বনে? মুখ্যমন্ত্ৰী মুৰ্দাবাদ হ'ব? যিহেতু আপোনালোকৰ চৰকাৰ বিফল, আপোনাৰ গৃহমন্ত্ৰী বিফল,
আপুনি মানে এজন বিফল মুখ্যমন্ত্ৰী আপোনাৰ দলে এতিয়া আন্দোলন কৰিব ন্যায় বিচাৰি এবাৰ কয় যে আমি ন্যায় দিব নোৱাৰো আৰু এটা মুহূৰ্তত আপুনি কয় যে আমি ন্যায় দিব পাৰো মানে ন্যায় দিয়াটো কি মানে সৰু কথা নেকি আপোনালোকৰ কাৰণে আপোনালোকে নিজকে কি বুলি ভাবিছে মানে এইখন চৰকাৰ ৰাইজক মূৰ্খ বুলি ভাবিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখত এছঅপি এখন খুবেই প্ৰয়োজন আছে আপুনি কেবিনেট এখন গঠন কৰি সোনকালে আপুনি এছঅপি এখন মানে উলিয়াওক যাতে আপুনি কি কথা ক'ব লাগে নালাগে এটা ৰুল ৰেগুলেশ্যনৰ ভিতৰত থাকিবলৈ আপুনি কথা ক'ব তাৰপিছত আপুনি কি ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত নতুন অনুৰাগী জন্ম হৈছে যিসকলে জুবিন গাৰ্গ দেৱক জীৱিত কালত পদে পদে সমালোচনা কৰিছিলে এতিয়া যদি চাই প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি কৈছিলে যে অসমীয়া ভাষাৰ ওপৰত মানে সমজঞ্চ জ্ঞান নাই জুবিন গাৰ্গ দেৱৰ হয় নতুন অনুৰাগী সৃষ্টি হৈছে কাৰণ বিজেপি নেতাকৰ্মীসকলে জুবিন গাৰ্গ দেৱক কিমান সন্মান দিছিলে জীৱিত কালত আমি সকলোৱে দেখিছোঁ আৰু মৃত্যুৰ পিছত এতিয়া ৰাজনীতি কৰি আছে আপোনালোকৰ নেতা মন্ত্ৰীহে বেয়াকৈ কৈছিলে জুবিন গাৰ্গ কোন বোলে লিভাৰটো কোনফালে আছে বোলে অসমীয়া কথা ক'ব নাজানে বোলে জ্ঞান একেবাৰে নাই সেই বুলি প্ৰশান্ত ফুকন ডাঙৰীয়াহে কৈছিলে মানে পাকে পকাৰে মানে আপুনি আপোনাৰ দলৰ মানুহকে কৈছে যে নতুন অনুৰাগী সৃষ্টি হৈছে বুলি তাৰপিছত আপুনি ক'লে যে শ্যাম কানু আৰু সিদ্ধাৰ্থ শুইছে মাটিত এতিয়া কথা আছে কি সিদ্ধাৰ্থ আৰু শ্যাম কানু মাটিতে শুৱে বা আপুনি যদি চেগুন কাঠৰ কিং চাইজৰ বিচনা এখনো বনাই দিয়ে আমাৰ ক'বলৈ তাত একো নাই আমাক মাত্ৰ এইটো ৰাইজক জনাওক যে তেওঁলোকৰ শাস্তি কেতিয়া হ'ব উচিত শাস্তি কেতিয়া হ'ব তেওঁলোক মাটিত শুইছে নে পকাত শুইছে নে আমি বিশ্বাস নকৰোঁ আপোনাৰ কথা কাৰণ আপোনাৰ জীৱনকালত আটাইতকৈ ডাঙৰ মিছা কথাটো আপুনি কৈ থৈছিলে যে 21ৰ পিছত মই আৰু নিৰ্বাচন নেখেলোঁ মোৰ একো পাবলগীয়াও নাই হেৰুৱাবলগীয়াও নাই কিন্তু আজি কি আজিতো আপুনি মুখ্যমন্ত্ৰী হৈছে আপোনাৰ কথা আমি বিশ্বাস নকৰোঁ যদি সিদ্ধাৰ্থ আৰু শ্যাম কানু যদি মাটিত শুইছে তেনেহ'লে আপুনি গেটৰ বাহিৰত বাক্সা যিখন জেলত ৰখা আছে তাৰ বাহিৰত এটা LED ফিট কৰক আৰু কেমেৰা ফিট কৰক তাৰ পৰা আমাক লাইভ দেখুৱাওক দৰকাৰ হ'লে ৰাইজে বিল দিব ভিডিঅ' ফুটেজ দেখুৱাওক যে তাহাঁতি মাটিত শুই আছে লগতে এতিয়া যদি অনুৰাগী কিমান কমিব কোন অসমৰ মুখ্যমন্ত্ৰী হ'ব এইবিলাক বাদ দিয়ক এতিয়া অসমৰ ৰাইজে এটাই জানিব বিচাৰিছে যে জুবিন গাৰ্গ দেৱক কেতিয়া ন্যায় দিব আজি ইমান 2-3 সপ্তাহ পাৰ হৈ যোৱাৰ পিছত SIT ছিংগাপুৰলৈ গৈছে পঠিয়াবলৈ আপুনি সক্ষম হৈছে কেনেকুৱা কথা আপুনি কিছুদিনৰ আগলৈকে কৈ আছিলে যে আমি তাত পঠিয়াব নোৱাৰোঁ এতিয়া কেনেকৈ সম্ভৱ হ'ল আপোনাৰ দলৰ নেতাই জ্যেষ্ঠ নেতাই শান্তনু ভৰালী ডাঙৰীয়াই কি কৈছিলে যে কাল্পনিক ভিত্তি তদন্ত নহয় বাস্তৱ ভিত্তি ছিংগাপুৰত গৈ তদন্ত হ'ব লাগিছিলে সেই সময়ৰ যিবিলাক এভিডেন্স আছিলে সেইবিলাক চিজ কৰিব লাগিছিলে এতিয়া জানো এভিডেন্স পাব অসমৰ ৰাইজ মুখ্য নহয় এতিয়া কেৱল ফুৰিবলৈহে আপুনি পঠিয়াইছে এক প্ৰকাৰৰ অসমৰ ৰাইজে এটাই জানিব বিচাৰিছে আপুনি এটাই কথা কওক যে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত যিসকল জড়িত আছিলে সেইসকলক শাস্তি কেতিয়া দিব আপুনি যে কৈ আছে যে মানে এতিয়া নতুন অনুৰাগী বাঢ়িছে আগতে নাছিলে এইবিলাক কথা বাদ দিয়ক অসমৰ ৰাইজ ইমান মূৰ্খ নহয় আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছোতো আমি সুযোগটো ব্যৱহাৰ কৰিম সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে কি কম সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে এজনেও জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলো সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব ন্যায় দিমেই
আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰো, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি, যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক। আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে। আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিয়ে। এইটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱন কালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে। কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকে সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱন কালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰো, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰো যে সোনকালে ন্যায় দিয়ক।